ঘোষণা কৰা হ'ল ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ৰমজান মাহৰ ফিত্ৰাৰ আদায়ৰ পৰিমাণ। এইবাৰ ৰমজান মাহত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ফিত্ৰাৰ পৰিমাণ কিমান হ'ব? দৰঙত আলিম সমাজে ঘোষণা কৰিলে 2025 ৰমজান মাহৰ ফিত্ৰাৰ আদায়ৰ পৰিমাণ। ইছলাম ধৰ্মৰ নীতি অনুসৰি পবিত্ৰ ৰমজান মাহত প্ৰতিজন মুছলমান লোকে ফিত্ৰা আদায় দিব লাগে। 2 কেজি 47 গ্ৰাম ঘেঁহু বা আটা বা তাৰ মূল্য পৰিশোধ কৰা বাধ্যতামূলক। উল্লেখ্য যে ঈদ উল ফিতৰৰ পূৰ্বে প্ৰত্যেকজন সমৰ্বন মুছলমানৰ ফিত্ৰা আদায় দিয়া ফৰজ। আজি খাৰুপেটীয়া অচিন্তলা জামে মছজিদত এখনি আলোচনা সভা অনুষ্ঠিত কৰি কেইবাগৰাকী মুফতি আৰু আলিমৰ সিদ্ধান্ত অনুসৰি বজাৰ মূল্য জানি 85 টকা ফিত্ৰা নিৰ্ধাৰণ কৰা হয় আৰু সমূহ অসমবাসী মুছলমান ৰাইজক ফিত্ৰা আদায় দিবলৈ আহ্বান জনাই সদৌ অসম আহলে সুন্নত শিক্ষা বোৰ্ডৰ সভাপতি মুফতি মুকিবুৰ ৰহমান আচাৰীয়ে। আমি অল আছাম ইছলামিক ৰিচাৰ্চ চেণ্টাৰ আৰু অল আছাম আহলে সুন্নত মাদ্ৰাছা এডুকেশ্যন বোৰ্ডৰ আমি দুটা সংগঠনৰ কিছু সংখ্যক আলিম আমি একত্ৰিত হৈ আজি খাৰুপেটী অচিন্তলা জামে মছজিদত বহি আমি আপোনালোকে জানে যে ৰমজান মাহ চলি আছে। আমাৰ ইছলামিক এটা শৰীয়তৰ এটা বিধান যে আমি যিখিনি মানুহ আমি ৰোজা ৰাখোঁ আমাৰ ফিত্ৰা এটা দিব লাগে। সেই ফিত্ৰালৈ আজি আমাৰ ডিছকাশ্যন এটা আছিলে। আমি দুটা সংগঠনে মিলি আলোচনা কৰি আমি আজি সিদ্ধান্ত কৰিলোঁ যে ফিত্ৰাৰ পৰিমাণটো 85 টকা কৰা হ'ল, 85 টকা ফিত্ৰাৰ পৰিমাণটো কৰা হ'ল। অসমবাসী ৰাইজক বিনম্ৰভাৱে আমি দুটা সংগঠনৰ তৰফৰ পৰা অনুৰোধ জনালোঁ যে আপোনালোকে 85 টকা ফিত্ৰাটো ইনশাল্লাহ আপোনালোকে আদায় কৰিব। সেইকাৰণে আজি আপোনালোকক মাতা হৈছিল। সেইকাৰণে আজি আমি গোটাই ওলামাসকল মুফতিসকল ইয়াতে আছে, সকলো মুফতিসকল আলোচনা কৰি ওলামাসকল একত্ৰিত হৈ এইটো সিদ্ধান্তত আমি উপনীত হৈছোঁ যে ফিত্ৰাৰ পৰিমাণটো 85 টকা কৰা হ'ল। কিছুমানে 75 টকা কৰিছে, কিছুমানে 90 টকা কৰিছে, আপোনালোকে 85 টকা কৰিলে নাই। তাৰমানে আমি বজাৰটো চালোঁ আৰু শৰীয়তৰ এটা বিধান আছে যে যিটো ষ্টেটত যিটো জেগাত আপুনি তাই কৰিব তাতে আপুনি মেইন যিটো আপোনাৰ টাউন থাকিব, চহৰ থাকিব, তাতে আপোনালোকে যাচাই কৰিব যে মূল্যটো কিমান। আমি আটাৰ মূল্যটো ধৰিছোঁ। এতিয়া নিম্নমানৰ আটাৰ মূল্যটো হ'ল 35 টকা নিম্নমানৰ, উচ্চমানৰ আটাৰ পৰিমাণটো হ'ল 50 টকা, মিডলমেণ্টৰ যিটো আটাৰ পৰিমাণটো হ'ল 42 টকা। তেনেহ'লে মাজতটোহে দিব কৈছে শৰীয়তত। তো মাজতটো যদি 42 হয়, 42 84 টকা আৰু 47 গ্ৰাম থাকিল 1 টকা, সেইকাৰণে 85 টকা হ'ল। আৰু ফিত্ৰাৰ যিটো মিকদাৰ এইটো আচলতে আগতে এটা প্ৰচলন আছিলে 1633 গ্ৰাম। আচলতে এইটো ভুল বুলিয়ে ক'ব লাগিব। হাদিছ কোৰাণত কোনো জেগাতে 1633 গ্ৰামটো আমি পোৱা নাই। আচলতে আমি পাইছোঁ চাহ হিচাপত পাইছোঁ আৰু তাৰ আধা চাহ দিব কৈছে। আধা চাহ যদি আপুনি হিচাপ কৰে ফিত্ৰাৰ পৰিমাণটো আপোনাৰ 2 কেজি 47 গ্ৰাম। এইটোৱে শুদ্ধ কিতাপত সেইটোৱে আছে আচলতে। এটা কথা হ'ল এতিয়া আমি গম পাইছোঁ 90 টকা আৰু 85 টকা আৰু 70 টকা 65 ইমান হৈছে। এতিয়া এই ভিডিঅ'টো আপোনাৰ এই লাইভটো পোৱাৰ পিছত মানুহে এইটো কিবা কনফিউজ হ'ব নেকি যে 80 টকা হ'ল, 85 টকা হ'ল, 90 টকা হ'ল? নহয়, মানে শুনক এটা কথা, সংগঠন যিহেতু বহু আছে, বহু সংগঠনে বহু কথাই ক'ব। মই বাকী কাৰো কথা ক'বলৈ যোৱা নাই। মই আপোনালোকক এটা কথা স্পষ্ট আকাৰে বুজাই দিছোঁ, মাজৰ যিটো আটাৰ মূল্য সেইটোহে দিব লাগিব। এতিয়া নিম্নমানৰ আটা আপুনি যদি কিনিবলৈ যায় আপুনি বজাৰত যাচাই কৰিব 35 টকা বা 36 টকা পোৱা যায়। হায়েষ্ট আটাৰ দামটো হ'ল 50 টকা। মাজৰ যিটো আটাৰ ৰেট সেইটো হ'ল 42 টকা 42। গতিকে মাজৰটোহে দিব দিছে। 42 যদি হয় 1 কিলোৰ দাম 42, 2 কিলোৰ দাম আপোনাৰ 84 টকা 84। এতিয়া দিব লাগিব আপুনি 2 কেজি 47 গ্ৰাম। যদি 2 কেজি 47 গ্ৰাম যদি হয় তেনেহ'লে 2 কেজি 47 গ্ৰাম হ'লে 85 টকা হয়, 85 হয়। সহজ কথা। হা, ইয়াৰ ওপৰত যদি কম দিব নোৱাৰে, যদি ইয়াৰ ওপৰতো কোনোবা দিব খোজে তেওঁলোকে দিব পাৰিব, সেইটো আৰু ভালহে। কিন্তু যিটো নিৰ্ধাৰিত কৰা হ'ল সেইটো হ'ল 85 টকা। 85 টকাটো নিৰ্ধাৰণ কৰা হ'ল। ইয়াৰ ওপৰত যদি কোনোবাই দিয়ে দিব পাৰে, কোনো ধৰণৰ অসুবিধা নাই। সেইখিনিৰ কাৰণে আপোনালোকক মাতা হৈছিল। ধন্যবাদ। আসসালামু আলাইকুম।